নমস্কাৰ অসম প্ৰাদেশিক মহিলা সমিতিৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এয়া দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে সম্পূৰ্ণ পৰিৱেশটো আমি দৰ্শকসকলক দেখুৱাই যাম অসমৰ বিশিষ্ট অভিনেত্ৰী মোহময়ী অভিনেত্ৰী চেতনা দাস বাইদেৱে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰাৰ পাছতে এয়া দেখিবলৈ পোৱা গৈছে অসম প্ৰাদেশিক মহিলা সমিতিৰ সমূহ বিষয়ববীয়া সমন্বিতে যেহেতু 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে সকলোৱে শোভাযাত্ৰালৈ আগুৱাই আহিছে আমি পৰিৱেশটো দিদি অসমৰ দৰ্শকসকলক এয়া দেখুৱাই গৈছোঁ অসম প্ৰাদেশিক মহিলা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ উন্নয়নৰ বাবে অকল মহিলাই নহয় শিশুসকলৰ উন্নয়নৰ হকে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ হকে যথেষ্টখিনি কাম কৰি আহিছে আৰু এয়া শতবৰ্ষ উদযাপন আজি দ্বিতীয় দিনৰ কাৰ্যসূচী এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাইছোঁ অসমৰ বিশিষ্ট অভিনেত্ৰী অসমৰ মোহময়ী অভিনেত্ৰী চেতনা দাস বাইদেউক আমি লগ পাইছোঁ বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ কেনে অনুভৱ হৈছে কওকচোন অনুভৱ মানে মোৰ সৰুকালিৰ কথাই মনত পৰিছে যেহেতু শইকীয়ানী জেঠাইদেউক আমি পাইছিলোঁ আৰু মই বৰ সৌভাগ্যৱতী যে যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়া ৰেডিঅ' যোগে প্ৰচাৰ হৈছিলে আৰু তেতিয়াও মই অভিনয় কৰিছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী যি নহওক মই বৰ ভাল লাগিছে আৰু আজি যে বিভিন্ন ঠাইৰ পৰা আইসকল আহিছে অকল মোৰ ক্ৰেডিট নহয় এইটো সকলোৱে তেওঁৰ প্ৰতি চৰণ চিন্তা কৰি ওলাইছোঁ ময়ো এই মুহূৰ্তত জেঠাই চৰণ চিন্তা কৰিছোঁ ধন্যবাদ আজি সঁচাকৈ আমি অভিভূত হৈ গৈছোঁ আজি যে শতবৰ্ষিক চন্দ্ৰপ্ৰভা শইকীয়ানী জেঠাইদেউলৈ মনত পৰিছে তেওঁৰ যি ত্যাগ সেইটো আজি সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰা এইদৰে আগুৱাই গৈ আছে ৰাজপথেৰে আৰু এই মুহূৰ্তত কামৰূপ জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকলক আমি লগ পাইছোঁ আমি তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম কওকচোন কেনে অনুভৱ হৈছে আজি আমাৰ কাৰণে অতি আনন্দৰ দিন কাৰণ অসম প্ৰাদেশিক মহিলা সমিতিৰ 100 বছৰীয়া এইটো অনুষ্ঠান আমি সকলো তাৰ সমভাগী হ'বলৈ পাই সঁচাকৈ খুব আনন্দিত হৈছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে প্ৰতিষ্ঠা কৰা অসম প্ৰাদেশিক মহিলা সমিতিৰ নীতি আদৰ্শৰে এতিয়াও 100 বছৰ এনেকৈ চলি আছে সেইটো সঁচাকৈ অতি আনন্দৰ কথা আৰু বিভিন্ন জিলাৰ পৰা সকলোখিনি আহিছে ইমান সুন্দৰ এটা অনুষ্ঠান খুব আমি এনজয় কৰিছোঁ খুব ভাল লাগিছে খুব আনন্দিত হৈছোঁ খুব ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ এয়া আমি পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ খুব সুন্দৰ সাজ পোছাক মুখত এমুকুৰা হাঁহিৰে এয়া বিভিন্ন প্ৰান্তৰ মহিলাসকলে গুৱাহাটীত ভিৰ কৰিছে সকলোৰে মাজত কেৱল ফূৰ্তি আপোনালোক ডিব্ৰুগড়ৰ হয় হয় ডিব্ৰুগড় এই নাচনী ৰিহা মেখেলা কপৌ ফুল তোমাৰ গাত তোমাৰ ঘৰলৈ কিমান বাট আহোঁতে আহিবা এই নাচত যাওঁতে লগাবা অতীত কৈছে নেহৰণি নীলা পদুম লৈ ছিঙিছিলা কিয় আশা দিছিলা কিয় মৰম দিছিলা আশানো কি পাহৰি যাবা নগাঁৱৰ পৰা আহিছোঁ আমাৰ নগাঁও মহিলা সমিতিয়েও ইতিমধ্যে 100 বছৰ পূৰ্ণ কৰিলে আজি আমি অসম প্ৰাদেশিক মহিলা সমিতিৰ লগত সহযোগ কৰিবলৈ আহিছোঁ আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে দেখুৱাই থৈ যোৱা বাটেৰে আমি সমগ্ৰ অসমত আমাৰ যিমান জিলাসমূহ আছে আৰু বাইদেৱে যেনেকৈ আমাৰ নাৰী শক্তিক ঐক্যবদ্ধ কৰি থৈ গ'ল আমি আজিও তেনেকৈয়ে আছোঁ আমি কোকৰাঝাৰ মহিলা সমিতিৰ পৰা আহিছোঁ ইয়াতে আহি বহুত ভাল লাগিছে আমিও সেই নাৰী শক্তিটো যেনেকৈ চন্দ্ৰপ্ৰভা বাইদেৱে শিকাই থৈ দিছে তেনেকৈ আমিও কৰিম বুলি আজি
মানে কোমৰ বান্ধি লৈছোঁ আৰু একেবাৰে আমি ভালকৈ মানে চলাই যাম বুলি আশা কৰিছোঁ। আমাৰো 100 বছৰ আহি আছে, আমি তেনেকৈ পালন কৰোঁ বুলি ভাবিছোঁ। ছোৱালী মোৰ প্ৰেমতে পৰিলে তাই নাম ৰমীয়া, দেখিবলৈ ধুনীয়া, দেখিবলৈ ধুনীয়া, তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ কলিজা। চিতলীয়া পথাৰত পানী চলো চলো, পানী চলো চলো, জাকৈকে ঐ এখোৱা বাওঁ, হাই ঐ পাৱে কি নেপাৱে, দেৱে দৰি কণা, দেৱে দৰি কণা, মনকে ঐ পতিয়াই চাওঁ, হাই ঐ চিতলীয়া পথাৰত পানী চলো চলো, পানী চলো চলো, জাকৈকে ঐ এখোৱা বাওঁ।
সম্বৰ্ধনা পত্ৰ আৰু এখন ফটোৰাৰ সৈতে আমি সম্বৰ্ধনা জনাইছোঁ। এগৰাকী উজ্জ্বল গাভৰু আমাৰ মাজত আজি আমি পাইছোঁ। তেখেতে অত্যন্ত ভাল কাম কৰি আছে। তেখেত এগৰাকী উদ্যোগপতি আৰু অসমৰ বুলিয়েই নহয় গোটেই পৃথিৱীতে আচলতে এক উজ্জ্বল বঁটাতৰা স্বৰূপ অসমীয়া বা নাৰী সমাজখনৰ কাৰণে। নাৰী সমাজক আগবঢ়াই নিয়াত এগৰাকী মানুহে বহুত সহায় কৰিছে। নিজে এগৰাকী উদ্যোগপতি আৰু সেই উদ্যোগ কেনেকৈ কৰিব পাৰি, যি ক্ষেত্ৰত আমি সদায় পিছপৰা সেই ক্ষেত্ৰ কেনেকৈ আগুৱাই নিব তাক সদায় চেষ্টা কৰিছে। আমি আমাৰ সভাখন আজি সেইগৰাকী মহিলাৰ দ্বাৰা উদ্বোধন কৰাম বুলি ঠিক কৰিছোঁ। এই কাৰ্যসূচীৰ আজি উদ্বোধক হিচাপে মই নিজকে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ সেই যুগত 1901ত তেখেতৰ জন্ম হৈছে। তেতিয়াৰ পৰা যিটো ষ্ট্ৰাগল দেখি আহিছোঁ প্ৰত্যেকটা পইণ্টে যেনেকৈ মিছন স্কুলত ছোৱালীৰ হোষ্টেল নাছিলে, তেওঁ মাত মাতিছিলে হোষ্টেলত আৰু প্ৰত্যেকটা কজত তেওঁ ছাকচেছ হৈ আহিছিলে। তেওঁ প্ৰথম মহিলা আছিলে য'ত ছাত্ৰ সন্মিলনত তেওঁ অপিয়ামৰ এগেইনষ্টে তেওঁ ভাষণ দিছিলে। চ' আমি এনেকুৱা এগৰাকী মহিলাৰ আজি যেতিয়া শতবাৰ্ষিকী পালন কৰিছোঁ আৰু আমি প্ৰত্যেক অঞ্চলৰ বা প্ৰত্যেক জিলাৰ আজি যিসকল মহিলা আমি একগোট হৈছোঁ, আমি তেওঁৰ আদৰ্শখিনি লৈ আমি বহুত কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি যাবলৈ পাৰিম। আৰু আজি সকলোৰে উপস্থিতি দেখি এনেকুৱাই লাগিছে যে আমি যিটো উইমেন্স এম্পাৱাৰমেণ্ট, যিটো ছেল্ফ এমপ্লয়মেণ্ট, আমি ইয়াত কাজিয়া কৰিব নালাগে সৰু সৰু কথা। আমি ক'ত বহিছোঁ, আমাক কোনে চকীখন আগুৱাই দিছে, আমাক কোনে পিছত গামোচাখন পিন্ধালে, এইবিলাক কৰিলে আমাৰ সময় নষ্ট। আমি কাজিয়া কৰিব লাগিব ক'ত যে আমি কেনেকৈ 2 পইচা ঘটি আমি মতা মানুহৰ সমানে সমানে এখন ঘৰত আমি কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ ঘৰত যিখন মাত মাতিব পৰা যিটো ক্ষমতা, সেইটোৱে এটা এম্পাৱাৰমেণ্টৰ এটা ডাঙৰ ষ্টেপ হয়। মই সদায় কওঁ যে প্ৰত্যেক মহিলাৰ জীৱনত একোটা মানদণ্ড থাকে যে মই এইখিনিলৈকে আহিব পাৰিম, মই ইয়াৰ পৰা তালৈকে আগুৱাই যাব পাৰিম। আৰু সেই মানদণ্ডলৈ কিন্তু আমি নিজে কষ্ট কৰি উপনীত হ'ব লাগিব। মোক সেইদিনাখন সুধিছিলে আপুনিতো প্ৰাইডি ষ্টেণ্ডাৰ্ড পেইণ্টমেণ্টৰ আপুনি পৰিচালন সঞ্চালিকা হয়, আপুনিতো ইমান মানুহ আপুনি চলাই থাকে। তেতিয়া মই কৈছোঁ এইটো ইমান সহজ নহয়। আজি মোক দেখিছা পৰিচালন সঞ্চালিকা হিচাপে, আজি মই ইমান মানুহ মই আজি মোৰ তলত কৰ্মৰত আছে, কিন্তু এইটো এটা যিটো মোৰ ষ্ট্ৰাগল এইটো সহজ নহয়। অসমৰ সমাজত সামাজিক প্ৰতিষ্ঠিতি নাৰীৰ মাজত কৰিবৰ কাৰণে তেখেতৰ যিখিনি অৱদান আমি আচলতে সঁচা কথাই কৈছোঁ, আগতে জনা নাছিলোঁ। কম্পিটিটিভ পৰীক্ষাৰ কাৰণে যেতিয়া
কম্বাইন কম্পিটিটিভ পৰীক্ষাৰ কাৰণে পঢ়িব লগা হৈছিল তেতিয়া বাইদেউৰ বিষয়ে পঢ়িছিলোঁ আজিৰ পৰা 33 বছৰ আগত অলপ কিছু কথা মনত থাকিলে গতিকে বাইদেউৰ বিষয়ে বাইদেউৰ দুটা কথা এজনী পবিত্ৰ নাৰী পবিত্ৰ মনৰ নাৰী আমাৰ সমাজত এটা বিশ্বাস আছে যি ব্যক্তিয়ে জন্ম একেটা যিটো দিনত কৰে মৃত্যু যদি খেতি দিনতে হয় তেখেতৰ আত্মাটো পবিত্ৰ বুলি আমি এটা বিশ্বাস কৰোঁ আমাৰ মাজত এটা ৰীতি নীতি আছে ধাৰণা নহয় জানো মই জনাত চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ জন্মগ্ৰহণ কৰিছিল 16 মাৰ্চত 1901 চনৰ 16 মাৰ্চত আৰু তেখেতৰ মৃত্যুবৰণ কৰিছে স্বৰ্গগামী হৈছে 72 চনৰ 16 মাৰ্চত এইটো অতি তাৎপৰ্যপূৰ্ণ কথা গতিকে আমি বাইদেউৰ পবিত্ৰ আত্মাৰ শান্তিৰ কাৰণে য'তে আছে তেখেতে শান্তিত থাকক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কিন্তু তেখেতৰ শিক্ষা তেখেতৰ শৈশৱ কালৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ বিশেষকৈ অসমীয়া নাৰীক অসমীয়া মহিলাই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি অসমক আমাৰ সমাজখনক কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ বহু নিদৰ্শন চন্দ্ৰপ্ৰভা বাইদেউৰ হাতত আছে সকলোৰে হাততে কম বেছি পৰিমাণে আছে যিহেতু বাইদেউ আছিল পায়নিয়াৰ গতিকে বাইদেউক আমি সদায় সকলোৱে কৰিছোঁ কিয় সেই সময়ত 1901 চনত য'ত মহিলা ছোৱালীয়ে স্কুললৈ যোৱা নাছিল সেই সময়ত কিছু ব্যক্তিৰ জন্ম হৈছিলে উল্লেখযোগ্য ব্যক্তি সেই তাৰে এজন উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত মহিলা হিচাপে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ অন্যতম আৰু এটা কথা মই জনাত অসম সাহিত্য সভাত যেতিয়া আগত বহু বছৰ আগত অসম সাহিত্য সভা যেতিয়া প্ৰতিষ্ঠিত হৈছিলে আমি জানো সকলোৱে যে স্বৰ্গীয় পদ্মনাথ গোহাঁই বৰুৱাদেৱ প্ৰথম সভাপতি আছিলে তাৰ পিছতেই হওক যে অসম সাহিত্য সভাত মহিলাক সাধাৰণতে আলোচনা প্ৰধান মেইন আলোচনা চক্ৰত নাৰাখিছিলে বাহিৰত ৰাখিছিলে বুলি আমি শুনা পাইছিলোঁ আৰু বাঁহৰ আমি চকুৱা বুলি কওঁ বা বেৰা বুলি কওঁ তেখেতসকলক বেলেগে বহিবলৈ দিয়া হৈছিলে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ প্ৰথম মহিলা যোনে তাৰ বিৰোধিতা কৰিছিল আৰু সেই বিৰোধিতা ইমান সুন্দৰকৈ আৰু একত্ৰিতভাৱে কৰিলে যে অসম সাহিত্য সভাত মহিলায়ো সমানে সমানে আলোচনা চক্ৰত ভাগ ল'বলৈ কাৰ্যক্ৰমণিকাত ভাগ ল'বলৈ সেই সময়ৰ পৰাই সুযোগ পাই আহিছিলে ক্ষমা মহোদয়া আৰু সুচিত্ৰা মহোদয়া মোৰ ঘৰলৈ তেতিয়া মই কৈছিলোঁ আপোনালোকে অমৰজ্যোতি বিচাৰি আহিছে নেকি মোৰ দাদা বোলে নহয় তেওঁৰ ঘৰটো জানো আৰু আপোনাৰ ঘৰটোও জানো গতিকে আপোনাকে বিচাৰি আহিছে মইতো এনেকুৱা গহীন বক্তৃতা দিয়া মানুহ নহয় তেতিয়া আপোনালোকে মই নামকেইটামানো কৈ দিলোঁ তেখেতসকলক আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰে কাৰণ মই ইয়াত আহি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে কিবা ক'বলৈ মানে মোৰ পটকৈ মনত পৰি গ'ল অতনু শইকীয়ালৈ তেওঁৰ নাতি তেওঁ মোৰ ভাইটিৰ লগত ইমান ভাল ডিবেট কৰিছিল আগতে কটন কলেজত সদায় প্ৰথম হয় দ্বিতীয় হয় এনেকুৱা গতিকে তেওঁলোকৰ আগত মই মানে কি কথা ক'ম তেতিয়া তেওঁ ক'লে বোলে আপুনি সেইবিলাক কথা বাৰু মাজে মাজে অলপ কৈ দিব যিকেইটা ইম্পৰ্টেণ্ট বুলি ভাবে আৰু বাকী মানে আপুনি অলপ হহুৱাবলৈ চেষ্টা কৰিব মই ক'লোঁ সেইটো মোৰ কমন পৰিছে বাৰু হহুৱাব পাৰি কিন্তু এইটোতো মোৰ ইমান কমন পৰা নাই গতিকে তেওঁ ক'লে আপুনি তেনেকৈ চলাই দিব পাৰিব আৰু আপোনাকেই লাগিব আমাক 125 বছৰ আগতেই তেখেত জন্ম লৈছিলে আৰু অসম প্ৰাদেশিক যিখন সমিতি সেইখন 1925-26 চনত আৰম্ভ হৈছিলে আচলতে তাৰ আগৰ পৰাই আৰম্ভ হৈছিলে তেখেতে এখন মিটিঙত যিটো কথা কোৱা হৈছিল যে দুটা ভাগ কৰি থোৱা হৈছিলে সেইটো ভাগ ভাঙাৰ পিছত তেওঁলোকক ইমিডিয়েটলি ৰজনীকান্ত বৰদলৈ সভাপতিত্ব যিটো হেৰি হৈছিলে সেই সময়ত তেওঁলোকৰ তাৰপিছত লাহে লাহে সেইটো আগবাঢ়ি গ'ল আৰু আল্টিমেটলি প্ৰাদেশিক সমিতি হ'ল আজি 100 বছৰ কমপ্লিট হ'ল মোক ইয়ালৈ মাতিছিলে মই কথা ক'বলৈ লাগিব বুলি মই ভবাও নাছিলোঁ মই আচলতে আহি পেলাই মই এনেই মানুহৰ কথা শুনিম বুলিয়ে আহিছিলোঁ মোৰ ল'ৰাটোৱেও কৈছে তাত গৈ মহিলা সমিতিৰ মিটিঙত তোক কিয় মাতিলে সেইটো এটা ডাঙৰ কথা তোক কিয় মাতিলে লগৰ মোৰ ছোৱালীজনীয়ে কৈছে নহয় ফেমিনিন মানুহবিলাকক মাতেও মই বোলে ফেমিনিন মানুহ কাৰণে মাতিলে আৰু তেনেকুৱা এটা কথা আছে কিন্তু মই মানে মহিলাসকলক আচলতে মই আটাইতকৈ বেছি সন্মান কৰোঁ তাৰ দুটা কাৰণ আছে মোৰ জীৱনত যি মই হৈছোঁ বা হ'লোঁ
তাৰ কাৰণে মোৰ মাৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি আছে। অসমৰ নাৰী জগতৰ ইতিহাসৰ পাত লুটিয়াই চালে আমি এটা কথা অনুভৱ কৰিব পাৰোঁ যে অসমৰ নাৰী শক্তিয়ে এই কথা তাহানিতেই উপলব্ধি কৰিছিল যে যদিহে সুপ্ত নাৰী শক্তিৰ বিকাশ সাধন কৰা নহয় তেতিয়াহ'লে সমাজ আৰু দেশৰ উন্নতিৰ দুৱাৰ ৰুদ্ধ হৈ পৰিব। আৰু এই উপলব্ধিৰ ফলস্বৰূপেই 1926 চনত অগ্নিকন্যা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত গঠিত হৈছিল অসম প্ৰাদেশিক মহিলা সমিতি। এই সমিতিখনে শতবৰ্ষ গৰকিলে। 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই সমিতিখনৰ শতবৰ্ষ উদযাপন অনুষ্ঠান সফলভাৱে সমাপ্তি হয়। চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে দেখুৱাই দিয়া বাটেৰে অসমৰ নাৰী সমাজে বাট বুলিছে। আজিৰ অনুষ্ঠানৰ পৰা মই দিচাই ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।